29 সংখ্যক শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ আজি লাই খুঁটা স্থাপন কৰা হয়। ঐতিহাসিক বৰ্ডিং খেলপথাৰত 1997 চনত আৰম্ভ হোৱা শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে ক্ৰমাগতভাৱে আহি এই বৰ্ষত 29 সংখ্যক বৰ্ষত ভৰি দিলেহি। অহা 25, 26, 27 বহাগ অৰ্থাৎ ইংৰাজী লেখেৰে 9, 10, 11 মে'ত এই বৰ্ডিং খেলপথাৰতে আমাৰ 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে এই সন্মিলন উদযাপনৰ দিহা কৰা হৈছে। আমি সমূহ অসমবাসী ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। এইবাৰ বহাগ অকণমান আগৰ বছৰবোৰতকৈ পৃথক, কাৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অনুপস্থিতিয়ে আমাক প্ৰতিগৰাকী অসমীয়াক ইতিমধ্যে দুখ দি আছে। তথাপিও জাতীয় উৎসৱ এই বহাগৰ বতৰত আমি আমাৰ বিহু উদযাপন কৰিছোঁ। এই বিহু উদযাপনৰ লগত আমাৰ প্ৰাণৰ শিল্পীগৰাকীকো আমি আন্তৰিকতাৰে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আৰু বিগত সময়ছোৱাৰ দৰে আমাৰ অন্যান্য কাৰ্যসূচীসমূহ থাকিবই, কিন্তু আমাৰ প্ৰথম দিনা শিৱসাগৰৰ সমাজ জীৱনৰ প্ৰতি অৰিহণা আগবঢ়োৱা 29 গৰাকী বিশিষ্ট ব্যক্তিক আমি বিহুৰ ওলগ জনাম। আৰু সমান্তৰালভাৱে আমি ৰূপালী জয়ন্তী বৰ্ষৰ পৰা উদযাপন কৰি অহা বিশেষকৈ আমাৰ নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক উজ্জীৱিত কৰিব পৰাকৈ, অনুপ্ৰাণিত কৰিব পৰাকৈ, কাৰণ বিহু সংস্কৃতিৰ সৈতে আমাৰ তেওঁলোকক সম্পৃক্ত কৰাৰ মানসেৰে আমি আন্তঃবিদ্যালয় হুঁচৰি বিহু প্ৰতিযোগিতা এইবাৰো অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত আয়োজন কৰিছোঁ। আমি আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শিক্ষানুষ্ঠানসমূহৰ আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক আহ্বান জনাইছোঁ, প্ৰতিখন শিক্ষানুষ্ঠানৰ একোটি দলে যাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাৰ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত আপোনালোক প্ৰত্যেকে সহযোগিতা আগবঢ়ায়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।